আজি বিশ্ব ধৰিত্ৰী দিৱস আৰু বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে প্ৰকৃতি প্ৰেমী মঞ্চ অসমে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু দেখা হৈছে জাগিৰোডৰ যি চগ্ৰাচালত তেওঁলোকে কিছু গছপুলি ৰোপণ কৰিছে যিহেতু বৰ্তমান সময়ত হাতী মানুহৰ সংঘাতে এক ভয়ংকৰ এক ৰূপ ধাৰণ কৰিছে। তেনে ক্ষেত্ৰত দেখা গৈছে যে প্ৰকৃতি প্ৰেমী মঞ্চ অসমে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে, গছপুলি ৰোপণ কৰিছে। কি ক'ব? হয়, আমি ইয়াতে গছপুলি ৰোপণ কৰিছোঁ। সৰ্বপ্ৰথমতে ধৰিত্ৰী দিৱসৰ আন্তৰিক ওলগ আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। হস্তি মানুহৰ সংঘাত বৃদ্ধি হোৱাৰ প্ৰধান কাৰণ দুটাই। এটা হৈছে সুৰক্ষিত আশ্ৰয়স্থলৰ অভাৱ হৈছে আৰু পৰ্যাপ্ত আহাৰৰ অভাৱ হৈছে। লগতে আপোনালোকে চাব আগতে মানে আমাৰ কিছু হাতী পুহিছিল, ঘৰুৱা কৰিছিল, কিন্তু আজি বহু বছৰ ধৰি হাতী ঘৰত পোহাটো নিষেধাজ্ঞা আছে। গতিকে দিনক দিনে আমাৰ অসমত হাতীৰ সংখ্যাও কিছু পৰিমাণে বাঢ়িছে, যাৰ কাৰণে তাৰোপৰি আমাৰ মানুহে এফালৰ পৰা পাহাৰ ধ্বংস কৰিছোঁ, সিহঁতৰ থকা ঠাইৰ অভাৱ হৈছে, খাদ্যৰ অভাৱ হৈছে। সেইকাৰণে হাতীবোৰ বনাঞ্চল বাদ দি জনাঞ্চললৈ নামি আহিবলৈ বাধ্য হৈছে আৰু সেইকাৰণে এতিয়া সিহঁতৰ আহাৰৰ যিহেতু অভাৱ হৈছে, আমি ভাবিছোঁ যদি পাহাৰ অঞ্চলবোৰত হাতীৰ প্ৰিয় খাদ্য কিছুমান লগাব পৰা যায়। কলগছ লগোৱাটোৱে মানুহে আমাৰ প্ৰধান গুৰুত্ব দিয়া দেখা যায়, কিন্তু কলগছটোৱেই তেওঁলোকৰ প্ৰিয় খাদ্যৰ তালিকাত 1 নম্বৰত পৰা খাদ্য নহয়। 112বিধমান খাদ্য তেওঁলোকে ভালকৈ খাই ভাল পায়। তাৰ ভিতৰত কলগছ বহু দূৰতে আছে, কিন্তু কলগছ ৰুব লাগে। কলগছো আকৌ সকলো কলগছ নাখায়। চেনী কল, মালভোগ কল এনেজাতীয় কলবোৰ নাখায়। কল খায় মাত্ৰ আঠিয়া কল আৰু ভীমকলহে। হাতীৰ কাৰণে আঠিয়া কল, ভীমকলহে লগাব লাগিব। ঠিক তেনেকৈ অন্যান্য গছ আছে, সাধাৰণ গছ, জামনি লতাবোৰ অত্যন্ত খায়। তেনেকৈ কদম খায়, এনেকুৱা যিবোৰ গছ খায়। এতিয়া আপোনাৰ পাব সৰু ডিমৰু গছৰ পুলি য'তে ত'তে হৈ থাকে। ডিমৰু গছৰ পুলি কেইটামান ৰুই দিলে তাকে খাব। তেনেকুৱা সেই গছবোৰ ৰুব লাগে। তাতে ধৰক আছে ইয়াতে জমলাখুটি বুলি কয়, তৰা, নল, মাকৈ এইবোৰ প্ৰিয় খাদ্য তেওঁলোকৰ। গতিকে সেইবোৰ য'ত যিমান পাৰি অকণ লগাব লাগে, তেতিয়াহে হস্তি মানুহৰ সংঘাতটো কিছু মানে হ্ৰাস পাব। আৰু আমি প্ৰকৃতিপ্ৰেমী মঞ্চ বা আপোনাৰ সবে 2-4জনে আমি এনেকৈ কিবা কিবি কেইটামান লগাই একো পৰিৱৰ্তন সাধন কৰিব নোৱাৰোঁ। ইয়াত লাগিব সমগ্ৰ দেশবাসীৰ সহযোগিতা, সদিচ্ছা, আন্তৰিকতা লাগিব। সকলোৱে এটা দুটাকৈ লগালেও অন্ততঃ এদিন এই ক্ষেত্ৰত আমি কৃতকাৰ্য হ'ব পাৰিম। আমাৰ অসমৰ ৰাইজে অন্ততঃ হস্তি মানুহৰ সংঘাতৰ পৰা কিছু মানে ৰেহাই পাব। গতিকে সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে, আপোনালোকৰ মানে চেনেলৰ জৰিয়তে, যাতে সকলোৱে বিষয়টো গুৰুত্ব সহকাৰে লৈ, এতিয়া ছিজন চলি আছে, এই সময়ত যেনেকৈ তেনেকৈ গছ লগাই দিলেই হয়। আৰু পাহাৰত গছ লগাবলৈ আমি গ্ৰাম্যাঞ্চলত লগোৱাৰ দৰে বেৰি থাকিবও নালাগে। মাত্ৰ আনিব লাগে, গাঁতটো খান্দিব লাগে, পুতি দিব লাগে। বৰষুণ পৰিছে, ধুনীয়াকৈ নদন বদনকৈ হৈ উঠিব। এইটোকে আমি আশা কৰোঁ। আজি কি পুলি আনিছে আপোনালোকে? আজি আমি আপোনাৰ প্ৰায় 40 বিধমান পুলি আনিছোঁ। ইয়াৰ ভিতৰত আপোনাৰ শিমলু আছে, আপোনাৰ নিম আছে, ভোমোৰা আছে, কদম আছে, তাৰপিছত তৰা গছ আছে, নল গছ আছে, এনেকৈ কৰি পেলাই তেতেলী পৰ্যন্ত আমি আনিছোঁ মিলাই পুলিখিনি। হয়, প্ৰায় 700-800মান পুলি লৈ পেলাই আহিছোঁ আজি ৰুবলৈ, আৰু গোটেই দিনটো লগাম আৰু পুলি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।